তাই নহ'লে বগেন ভিলে নুফুলে তাই কি শুকান গোবৰ ভালকে তই কিবা হেল্ল' এভৰিৱান, মোৰ আন এটি নতুন মিনি ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বুলি কৈছোঁ যদিও ভিডিঅ'টো বহুত পুৰণিয়ে হয়। বিশ্বকৰ্মা পূজা দিনাৰে ভিডিঅ' হয়। ইলিয়ান আৰু মই বিশ্বকৰ্মা পূজালৈ যাবলৈ ৰেডি হ'লোঁ। হাজবেণ্ডৰ অফিচত বিশ্বকৰ্মা পূজা পাতিছিলে, গতিকে আমি দুজনী কোৱাৰ্টাৰৰ পৰা ওলাই আহিলোঁ পূজালৈ বুলি। আমাৰ কোৱাৰ্টাৰেদিয়ে মানে অফিচলৈ যোৱা ৰাস্তা আছে। এয়া আমি দুজনী আহি পাই গ'লোহি মানে অফিচত, আৰু ৰাতিলৈ এখন ফাংচনো হৈছিলে। পূজাৰীয়ে পূজা কৰি আছে। মই আৰু হাজবেণ্ড দুইজনে মিলি ধূপ চাকি জ্বলালোঁ। ভিডিঅ'টো মই এডিটিং কৰা নাছিলোঁ, কিয়নো 17 ছেপ্টেম্বৰ দিনা আছিলে বিশ্বকৰ্মা পূজা, আৰু 19 ছেপ্টেম্বৰ দিনা আমাৰ মাজলৈ এটি বেয়া খবৰ আহিছিলে। জুবিন দা আমাক একেবাৰে এৰি গৈছিলে, সেয়েহে মন চন একেবাৰে ভাল নাছিল। ভিডিঅ'টো তেনেকৈয়ে থাকি গৈছিল। এতিয়া ভাবিলোঁ ভিডিঅ'টো এডিটিং কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এয়া আমাক পূজাৰীয়ে ফুট দিলে আৰু আমি সেৱা ল'লোঁ বিশ্বকৰ্মা বাবাৰ। যিহেতু পূজালৈ নগাঁৱৰ DC ছাৰকো নিমন্ত্ৰণ কৰা হৈছিল, গতিকে ছাৰে অকণমান 5-10 মিনিটৰ কাৰণে সোমালে। এয়া ছাৰ, আমি অকণমান লগ কৰিলোঁ। তাৰপিছত পূজা দিয়া মানে চাহ বুনিয়া ভুজিয়া খুৱাইছিলে, লগতে মাহ প্ৰসাদ খুৱাইছিল আৰু দিনত খিচিৰি খুৱাইছিল। আৰু মোৰ ফ্ৰেণ্ড বনিতাও আহি পাই গ'লি। তাইক মই নিমন্ত্ৰণ কৰিছিলোঁ, আৰু ইহঁত দুজনী কাইৰা আৰু ইলিয়ানাৰ গাতটো ততেই নাই। মানে এই দুইজনী একদম ধুনীয়া ধুনীয়া ড্ৰেছ কৰি ইমান নাচ বাগ কৰি আছে, মানে কিনো কৰিছে সিহঁতে জানে। বনিতাহঁত গুচি গ'ল আৰু ময়ো মানে কোৱাৰ্টাৰলৈ আহি গ'লোঁ। ৰাতিলৈ এয়া ফাংচনৰ কাৰণে ৰেডি আমি আকৌ পুনৰ। এয়া সংগীতা বা এয়া মেম। ৰাতি আমি মানে একদম ৰেডি চেডি হৈ বহি আছোঁ। বাইদেৱে গান গাব, সংগীতা বাও গান গাব, মই একো নেগাওঁ, মই কোৰাছ এটাহে গাইছিলোঁ। এয়া আমাৰ ৰাতি ফাংচনৰ কাৰণে সকলো ছেটআপ হৈ গৈছিলে। SC ছাৰে মানে বন্তি প্ৰজ্বলন কৰিলে, আৰু অকণমান নাচ গান এনেকৈ প্ৰগ্ৰেমো হৈছিলে। বৰ ধুনীয়া ডান্স কৰিছিলে। তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছিলে আমাৰ মানে প্ৰগ্ৰেমত। এনেদৰে প্ৰগ্ৰেমবিলাক চলি আছিলে, আৰু বহুত ধুনীয়া প্ৰগ্ৰেম হৈছিলে সেইদিনা। ধুনীয়াকৈ ৰাতিটো পাৰ হৈছিলে আমাৰ। গাইছিল আহ আহ ওলায়া সজাগ জনতা, আহ আহ ওলায়া পোহৰ অনুতা। আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতটি আৰু শেষলৈ ভিডিঅ'টো চাব। আমি চিচিংফাং গোষ্ঠীৰ 3জন কমেডিয়ানক অফিচৰ ফালৰ পৰা নিমন্ত্ৰণ কৰিছিলে, তেখেতসকলৰ প্ৰগ্ৰেমো হৈছিলে। মই ইয়াত অকণমান শ্বৰ্টকৈ আৰু বাইদেউ বিপদ আমাৰ ইলিয়ানা ষ্টেজত গৈ ঠিকছে নাচিছে। বাইদেউ বিৰাটেই ধুনীয়া গান গায়। মানে পাৰ্চনেলি মই বহুত ভাল পাওঁ ডেকা ল'ৰা গাভৰু ছোৱালী এজনী দেখিলে এনেকৈ নাৰ্ভৰ প্ৰব্লেমৰ নিচিনা চকুটো টিপ খাই যায়েই। সেইটো কিবা অশালীন ইংগিত খাই পোৱাই নেকি এনে কৈছে। আৰু বিশ্বাস কৰক, মই মায়ে শপত বোৱাৰী বুলি গম নাপালোৱেই। কেনেকৈনো গম পাম? আজিকালি বোৱাৰীসকলক সেন্দুৰৰ নামত ইমানকণ উখোৱা চাউলৰ গুটি পোহে, আৰু সেইকাৰণে কি কয় বুঢ়া বয়সত চাকৰি হৈছে। সেই বা ক'বই নালাগে, হেণ্ডছেক এটা লগাওক। Bandita, bandita, oh guru, akagya, guru kaza guru na kamona na kamga, guru kedide, kedide, oh yeah. Phul chandan tulohi, hori. এয়া হৈছে বিশ্বকৰ্মা পূজাৰ নেক্সট ডেৰ ভিডিঅ'। মোৰ মাথা বিষাইছে বুলি ক'লোঁ। ইলেনা নিজে তেল আনি পেলাই তেল লগাইছে, তাৰপিছত ফণি আনি পেলাই এইবিলাক ধেমালি কৰি কৰি মোক চুলি আঁচুৰি আছে। ভালো লাগিছিলে দেই, তাই যে মোক কেয়াৰ লৈছে। তাই মানে
মানে জানা হৈছে আৰু অলপ বুজি পোৱা হৈছে সেইখিনি মোৰ ভাল লাগিছে। এই আছিল ভিডিঅ'টো।